বান্ধৱ কৃষ্ণ ছাৰ এই কিন্তু বৰ বেলেগ ধৰণৰ গান এটা গাই দিলে দেই তাকেতো শনিবাৰ গধূলি আহিব বেপাৰী লৈ যাব দাৰিতে ধৰি তাৰমানে দেওবাকে বেছি দিবগে ছাগলীটো হয় ছাৰ কেৱল এইটোৱে নহয় আমাৰ মুকেশ আম্বানী জিঅ' চিমৰ গান এটা আছে জিঅ' চিমৰ গান আৰে বেটা কেতিয়া লিখিলি এইবিলাক ছাৰ পৰিৱেশ পৰিস্থিতি মিলিলে নিজে নিজেই ওলাই যায় বাৰু প্ৰথমতে গানটো গাই লওক শুনি লওঁ বান্ধৱ কৃষ্ণ দেই ঠগি ঠগি খাই আম্বানী চাৰে ঠগিবলে আমাক বিচাৰি পালে আমাক ঠগিবলে বিচাৰি পালে আমাক ঠগিবলে বিচাৰি পালে ৰিচাৰ্জৰ টকাৰে বিয়াৰ খৰচ পুৰালে 50 টকাকে জিঅ' ৰিচাৰ্জৰ দাম বঢ়ালে গয়া ৰাইজ ফচি মৰিলে আজি গয়া ৰাইজ ফচি মৰিলে ঠগি ঠগি খাই আম্বানী চাৰে ঠগিবলে আমাক বিচাৰি পালে আমাক ঠগিবলে বিচাৰি পালে এইটো কিন্তু বৰ ফাৰ্ষ্ট ক্লাছ হৈছে দেই মুকেশ আম্বানী পুতেক অনন্ত আম্বানী না কি আম্বানী জিঅ' ৰিচাৰ্জ মাই গড তই বৰ বেলেগ দিলিচোন তই বৰ বেলেগ দিলি কৈছিলো না ছাৰ পৰিৱেশ পৰিস্থিতিত নিজে নিজেই ওলাই যায় বাৰু গাইজ আপোনালোকে গানটো কেনেকুৱা পালে কমেণ্টত কৈ দিব বুলি আশা কৰিলো এতিয়া আহিছোন ছাৰ যোৱাকালি যে আপুনি আমাক প্ৰশ্ন এটা দিছিলে মনত আছে প্ৰশ্নটো আছিলে তো চুলাই মদ আমাৰ শৰীৰৰ কাৰণে বহুত বেয়া তথাপি কিন্তু মানুহে ৱাইন শ্বপত গৈ বিচাৰি বিচাৰি খায় গাখীৰটো আমাৰ বাবে পুষ্টিকৰ বাবে ভাল আমি গৰু গাখীৰ খাব লাগে তো ইমানৰ পাছতো গাখীৰ গৰলাবিলাকে মানুহৰ ঘৰত গৈ গৈ নিজেই দিবগে লাগে কেছটো বাৰু কিয় ডিফাৰেঞ্চ একজাক্টলি ছাৰ আমি বহুত ভাবিলোঁ দেই ভাবি কি কৰিম আৰু আমিতো এতিয়া সেই পৰিৱেশটোক উল্টা কৰিব নোৱাৰো এটা কাহিনী আছিল আচ্ছা বহুত আগৰ দিনৰ কথা এদিনাখন ভগৱান শ্ৰীকৃষ্ণই আমাৰ পৃথিৱীত আমাৰ ধৰিত্ৰীত প্ৰৱেশ কৰিলে হয় ছাৰ আপুনি এইটো জেগাত দিছে কি মজা তাৰপিছত আহিয়াই ভগৱান শ্ৰীকৃষ্ণ প্ৰভুৱে এজন গাখীৰ গৰলাক দেখা পালে তাৰমানে গাখীৰ বিক্ৰেতাক দেখা পালে আৰু ভগৱান প্ৰভুৱে সেই মানুহজনক ক'লে হেৰা ডাঙৰীয়া মোক গাখীৰ অকণমান খাবলৈ দিব নেকি গাখীৰ বিক্ৰেতাজনে মানৱৰূপী ভগৱান শ্ৰীকৃষ্ণ প্ৰভুক ক'লে নাই মই ফ্ৰীকে দিব নোৱাৰিম কাৰণ এইটো হৈছে মোৰ বিজনেছ আচ্ছা তাৰপিছতে ছাৰ গাখীৰ বিক্ৰেতাজনক বিদায় দি ভগৱান প্ৰভুৱে ৰাওনা হ'ল আগলৈ গৈ এটা মদৰ দোকান পালে যিটো মদৰ দোকান মদ বিক্ৰেতাজনে নিজে মদ খাই ফিটিং আৰু মদ বেছি আছে লগে লগে ভগৱান প্ৰভুৱে সেই মদাহী বিক্ৰেতাজনক ক'লে ভাই দিবা নেকি অলপ তাৰপিছত মদাহীজনে কি ক'লে মদাহীজনে ক'লে ল মেৰে ভাই জিতনা মৰ্জি উতনা পি লো যিমান খাবলৈ ইচ্ছা আছে সিমানেই খাব পাৰিবা আমি দুয়ো বন্ধুৰ নিচিনা লোৱা খালে নে ভগৱান প্ৰভুৱে নেখান্তাই সন্তুষ্ট গাখীৰ বিচাৰিছিলে কিন্তু নিদিলে মদ চুলাই বিচাৰিছিলে কিন্তু টপাটপ পাই গ'ল মজা আউনো ছাৰ ধৰিত্ৰীলৈ অহাৰ লগে লগে এই পৰিৱৰ্তন দেখিলে আৰু লগে লগে ভগৱান প্ৰভুৱে এটা অভিশাপ দি দিলে গাখীৰ বিচাৰিছিলো কিন্তু মই নাপালো মদ চুলাই বিচাৰিছিলো কিন্তু ফ্ৰীকে পালো সেইবাবে মই আজিয়ে অভিশাপ দিছো গাখীৰ মানুহে যিমানেই মূল্য নাথাকক কিয় গাখীৰ গলাই ঘৰে ঘৰে গৈ গাখীৰ বিক্ৰী কৰিব লাগিব আৰু মদ চুলাই দেহৰ বাবে স্বাস্থ্যৰ বাবে যিমানেই হানিকাৰক নহওক কিয় নিজেই মানুহে বিচাৰি বিচাৰি খাব তাৰ মানে মদৰ দোকানত সন্তুষ্ট হল ভগৱান প্ৰভু আৰু গাখীৰ বিক্ৰেতা অসন্তুষ্ট হল ভগৱান প্ৰভু সেইবাবে গাখীৰ বিক্ৰেতাক কষ্ট দিলে আৰু মদ বিক্ৰেতাক বিন্দাস দি দিলে যে ৱাইন শ্বপ খুল মানুহে নিজেই আহি বিচাৰি খাব
কেছ কিন্তু বৰ বেলেগ ধৰণৰ দেই, কেছ কিন্তু বৰ বেলেগ ধৰণৰ। লাষ্টত ভাবি গুণি সেইটোৱে উপায় পালোংগে ছাৰ, সেইটোৱে ভাবি পালোংগে। নহ'লে দেখোন একোৱেই নাই, আমি পৰিৱেশটোকো সলনি কৰিব নোৱাৰো, যেনেকে আছে তেনেকেই থাকিব। তাকেহে যেনেকে আছে তেনেকে থাকিব। বাৰু ঠিক আছে ন, প্ৰথমৰ গানটো কিন্তু বৰ বেলেগ ধৰণৰ লাগিল, টুং টুং টুকাৰী ছাগলী বেপাৰী। তাৰ পিছৰ গানটোতো আৰু খাতৰা। ধন্যবাদ ছাৰ। এতিয়া তহঁতি নিজেই ক, গীত কোনটো গীতেদি তহঁতি ক্লজিং মাৰিবি? আজি জিঅ' চিম ৰিচাৰ্জৰ গানটো, আম্বানী গানটো চলি যাব, ন' প্ৰব্লেম। তেনে যদি এয়া আমি আৰম্ভণিৰ পৰা লাষ্টলৈকে যি হ'ল যি নহ'ল ঠিক কলি তই। আৰম্ভণি গীত কিন্তু আজি নহয়, মাজৰ মধ্যমীয়া গীত এটা হওক ক্লজিং। ৰেডি 1 2 3 4 5 6 7 8 খেতেক। ৰ ফিনিচিংটো মই দিম, 1 2 3 4 5 6 7 নি গাব। গিলি ফুক্কা। হেট তেনে যদি ঠগি ঠগি খাই আম্বানী চাৰে, ঠগিবলে আমাক বিচাৰি পালে, আমাক ঠগিবলে বিচাৰি পালে, আমাক ঠগিবলে বিচাৰি পালে। ৰিচাৰ্জৰ টকাৰে বিয়াৰ খৰচ পুৰালে, 50 টকাকে জিঅ' ৰিচাৰ্জৰ দাম বঢ়ালে, গয়া ৰাইজ ফচি মৰিলে, আজি গয়া ৰাইজ ফচি মৰিলে, ঠগি ঠগিয়ে খাই আম্বানী চাৰে, ঠগিবলে আমাক বিচাৰি পালে, আমাক ঠগিব